বিমল ফুকন মহন্ত জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত এছআইটি উপস্থিত হৈ তেওঁ ছিংগাপুৰলৈ কি সামগ্ৰী লৈ গৈছিল লগতে তেওঁ কি সামগ্ৰী অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কি সামগ্ৰী উভতি আহিল ছিংগাপুৰৰ পৰা সেইসমূহ হিচাপ ল'বলৈ জানিব পৰা গৈছে আৰু গৰিমা শইকীয়া গাৰ্গৰ পৰা বিভিন্ন তথ্য তেওঁলোকে জানিব বিচৰা বুলি তথ্য পোহৰলৈ আহিছে আৰু অধিক তথ্য কি আছে আপোনাৰ হাতত বিমল হয় চাওক ইতিমধ্যে এছআইটিৰ এটা দল আজি ইতিমধ্যে চিআইডিৰ পৰা এই খবৰখিনি আমি জানিব পাৰিছো যে এছআইটিৰ এটা দল গৰিমা শইকীয়া গাৰ্গলৈ ওচৰলৈ গৈছিল কিমান সময়ত গৈছিল সেই তথ্য আমাৰ ওচৰত নাই কিন্তু এছআইটিৰ এটা দল কাহিলীপাৰাস্থিত যি বাসগৃহ তালৈ গৈছিল আৰু তাত উপস্থিত হৈ জুবিন গাৰ্গে যিটো বেগ লৈ ইয়াৰ পৰা ছিংগাপুৰলৈ গৈছিল সেই বেগটোত কি সামগ্ৰী গৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ঘূৰি আহি সিদ্ধা জুবিন গাৰ্গৰ যিগৰাকী ভাতৃ সন্দীপন গাৰ্গে কিছু সামগ্ৰী আনি ইতিমধ্যে জুবিন গাৰ্গৰ ঘৰত আহি জমা দিয়া বুলি জানিব পৰা গৈছে গতিকে সন্দীপন গাৰ্গে যিখিনি সামগ্ৰী আনিছিল সেই সামগ্ৰীসমূহৰ বেগটোত কি আছিল গতিকে সেই কথাখিনি আৰু কি বস্তু নাহিলে সেই কথাখিনি ইতিমধ্যে পৰীক্ষা কৰিছে এছআইটিৰ দলটোৱে আৰু যিগৰাকী গোটেই 18/2025 নম্বৰ গোচৰটোৰ যিগৰাকী আয়োগ সেই মহিলা বিষয়াগৰাকী এগৰাকী মহিলা এডিশ্যনেল এছপি আৰু তেওঁ নিজে আহিছে তেওঁৰ লগত মুস্তাফিজুৰ ৰহমান বুলি এগৰাকী পৰিদৰ্শক পৰ্যায়ৰ বিষয়া আহিছে আৰু তেওঁলোকে আহি এই তেওঁ কিছু সময় ধৰি গৰিমা শইকীয়া গাৰ্গ যিগৰাকী ধৰ্মপত্নী তেওঁৰ লগত কিছু সময় বাৰ্তালাপ কৰে আৰু সাধাৰণতে জুবিন গাৰ্গে কি বস্তু লৈ যায় কি বস্তু নাহিল এই কথাখিনি বা কি বস্তু তেওঁলোকে লৈ যায় কিবা নিয়া নাছিল নেকি আৰু কি ঘূৰি আহিলে সকলো নোট কৰি তেওঁলোকে লৈ গৈছে ইয়াৰ এই প্ৰসংগটো কিয় আহিল নীলোৎপল সেই কথাটো মই ক'ব বিচাৰিছো জুবিন গাৰ্গে একেটা ড্ৰেছ পিন্ধি যেহেতু খুব ড্ৰেছ কনচিয়াছ এজন লোক আছিল গতিকে তেওঁ নিজৰ সাজ পোছাকক লৈ অত্যন্ত সংবেদনশীল আছিল আৰু সেই সংবেদনশীল শিল্পীগৰাকীয়ে দুটা দিন ধৰি একেযোৰ পোছাক পিন্ধাক লৈ ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছিল বিষয়টোৱে আৰু সেই চৰ্চাৰ বাবে আচলতে কি পৰিৱেশ পৰিস্থিতিত পৰি জুবিন গাৰ্গে সেই একেযোৰ কাপোৰে পৰিধান কৰিব লগা হ'ল বা জুবিন গাৰ্গক অন্য কাপোৰ তেওঁলোকে নিছিলে নাই যথোপযুক্ত নে সেইদিনা নিশাৰ বাবে তেওঁ অন্য এযোৰ সাজ পোছাক ৰেডি কৰি ৰাখিছিল আৰু তাত কিবা লিমিটেশ্যন আছিল নেকি সকলো কথা তন্নতন্নকৈ জনাৰ চিআইডিয়ে প্ৰয়োজন বোধ কৰিছে আৰু তাৰ সমান্তৰালকৈ জুবিন গাৰ্গে যিখিনি দৰৱ খোৱা তেওঁৰ যিকেইটা দৰৱ খায় কি দৰৱ খাব লাগে সেয়াও গৰিমা শইকীয়া গাৰ্গৰ পৰা জানিব বিচাৰিছে আৰু সেই দৰৱখিনি ক'ৰ পৰা প্ৰভাইড কৰে বা তেওঁ চিকিৎসকে অসমৰ যি চিকিৎসক আছিল চিকিৎসকে কি পৰামৰ্শ প্ৰদান কৰিছিল কি দৰৱ খাব লাগে এই সকলো পৰীক্ষা কৰিছিল আৰু এই সকলো সন্দৰ্ভত ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ পৰা তেওঁলোকে আজি ভাষ্য গ্ৰহণ কৰিছে আৰু সেই ভাষ্যখিনি সন্দৰ্ভত তেওঁলোকে প্ৰমাণ কৰিব পৰাকৈ সেই বেগটোত তেওঁলোকে পৰীক্ষা কৰিছে কি আহিল কি নাহিল গতিকে তাৰ ভিতৰত কি তথ্য পালেনো নাপালে সেই কথা কিন্তু এই মুহূৰ্তলৈকে তদন্তৰ বিষয় কাৰণে হয়তো আমাক জানিবলৈ দিয়া হোৱা নাই কিন্তু এটা কথা সত্য যে জুবিন গাৰ্গৰ ঘূৰি অহা বেগ আৰু জুবিন গাৰ্গে লৈ যোৱা বেগৰ মাজত কি ঘূৰি আহিল কি নাহিল আৰু তেওঁ দৰৱ বা তেওঁ চিকিৎসাজনিত তথ্য সকলো ইতিমধ্যে এছআইটিয়ে তেওঁলোকৰ পৰা গ্ৰহণ কৰিছে হয় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বিমল ফুকন মহন্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ